ধন্যবাদ জনাইছো। আজি আমি ইয়াত গড়েশ্বৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামত আমাৰ তেতিয়াৰ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াৰ অনুমোদিত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আঁচনিৰ আনটাইড ফাণ্ডৰ 1 কোটি টকা দিয়া হৈছিল আৰু সেই পইচাৰে ইতিমধ্যে আমি আজি যি নিৰ্মাণ কৰি সম্পূৰ্ণ কৰা দুটা পেভিলিয়ন, এটা পেভিলিয়ন, দুটা আমাৰ কিবা গেলাৰী মানে ইয়াত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হৈছে। শুভ উদ্বোধনী অনুষ্ঠানত আমাৰ গড়েশ্বৰ বিধানসভা সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাস আমাৰ লগত উপস্থিত আছিল আৰু ইয়াত আৰ্ট ফিলিঙৰ কামো ইতিমধ্যে কৰা হৈছে আৰু বহুদিনীয়া অভাৱ আমাৰ ক্ৰীড়া সন্থাৰ। আমি ইয়াত এটা ফুল প্লেজেড ষ্টেডিয়াম লাগে, কিন্তু আমি পৰ্যায়ক্ৰমে এটা এটাকে পাবলৈ সক্ষম হৈছোঁ আৰু আমি আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে আমাৰ ৰঙিয়াৰ সমষ্টিৰ বিধায়ক, তেতিয়া আমি একেলগে ৰঙিয়া বিধানসভা সমষ্টিত আছিলোঁ, ভৱেশ কলিতা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এই যিখিনি আমি আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত পাবলৈ সক্ষম হ'ল আৰু আমি দুয়োজনাই ভিক্টৰ দাস বিধায়ক গড়েশ্বৰ বিধানসভা সমষ্টি, মই পৰিষদীয় গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ MCLA হিচাপে থাকি আজি এই শুভ উদ্বোধনী অনুষ্ঠানটো কৰিলোঁ আৰু এই গোটেই আন্তঃগাঁথনিটো ইনফ্ৰাষ্ট্ৰাকচাৰটো ৰাইজক আজিৰ পৰা আমি অৰ্পণ কৰিছোঁ, ক্ৰীড়া সন্থাক আমি অৰ্পণ কৰি দিছোঁ। ধন্যবাদ।